আপোনালোক সকলোকে গণদৰ্পণ পেজলৈ স্বাগতম জনাইছো। ৰিঙা ৰিঙা মন শুকান খৰা পাতে পাতে ফাগুন আহে। ফাগুনৰ এই বতৰতে আমি যাওঁ বলক গোলাঘাটৰ চাৰিঙিয়াত অৱস্থিত ভদৰী বৰবৰুৱাৰ মৈদাম। 1800 চনত ভদৰী বৰবৰুৱাৰ মৃত্যু হোৱাত প্ৰায় একঠামান মাটিৰ পৰিসৰৰ এই ঠাইতে তেওঁক মৈদাম দিয়া হৈছিল। মৈদাম ভাগ বন্ধ হোৱাৰ সময়ত তামোল গছৰ সমান উচ্চতা আছিল বুলি হিতেশ্বৰ বৰবৰুৱাই আহোমৰ দিন শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছে। কিন্তু বিভিন্ন কাৰণত মৈদাম ভাগ বহি যোৱাত বৰ্তমান 6-7 ফুট মান উচ্চতাৰ হ'ব। 2000 চনত থাইলেণ্ডৰ থামছাত বিশ্ববিদ্যালয় বেংককৰ অধ্যাপক ডক্টৰ সুমিত পিটিফুটে এই মৈদাম ভাগৰ আনুষ্ঠানিক উদ্বোধন কৰিছিল। মৈদামৰ প্ৰকৃতত ভদৰী বৰবৰুৱাৰ মৈদাম 2006 চন বুলি লিখা তথ্যটি হিতেশ্বৰ বৰবৰুৱাৰ তথ্যৰ লগত অমিল। প্ৰকৃতত দুটা ড্ৰেগনৰ প্ৰতীক খোদিত আছে। জানিব পৰা গৈছে যে মৈদাম ভাগ আজি পৰ্যন্ত খনা হোৱা নাই। সাৰ্ভে অফ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট ইণ্ডিয়া আসামৰ অধীনস্থ এই মৈদাম ভাগ খান্দিলে প্ৰচুৰ পৰিমাণৰ ঐতিহাসিক সমল উদ্ধাৰৰ সম্ভাৱনা আছে। স্থানীয় ৰাইজে প্ৰতি বছৰে ভদৰী বৰবৰুৱা এই মৈদামত মেডাম মেফি উদযাপন কৰি আহিছে। প্ৰচাৰ আৰু প্ৰসাৰৰ সুব্যৱস্থা কৰিব পাৰিলে সি পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। আজিলৈ বিদায় মাগিছো। ৰং বয় বয়। বন্ধুসকল, পেজটি চাই কেনে পালে বাৰু? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো।